তো ডাঙৰীয়াই, কিন্তু আপোনাৰ ডাঙৰীয়া ক'ব নালাগে, কিন্তু আমাৰ মা দেউতাই শিকাইছে ডাঙৰ মানুহ সন্মান দিব লাগে, বয়সত ডাঙৰ হ'লে সন্মান দিব লাগে। আমি সন্মান দি আপোনাক কথা পাইছোঁ, নহ'লে আপোনাক তুই বুলি ক'লোঁ হয়, কিন্তু সেইখিনিটোত আমি বেয়া নকৰোঁ। আপোনাক আপুনি বুলি কৈছোঁ। আপুনি যে কৈছে যে লামডিঙত উচ্ছেদ কৰিছে, উচ্ছেদ কৰিছে ভাল কথা। চৰকাৰী মাৰি আমাৰ মুছলিম মানুহ আছিল, সি মিয়াই হওক অসমীয়াই হওক, অসমীয়া মাটিত আছে মানে অসমীয়াই হয়। আৰু আমাৰ মিয়া মানুহ যেতিয়া যুদ্ধ কৰিছিল, আমাৰ মিয়া মানুহে যুদ্ধ কৰিছিল চব মানুহ মিলি কিনি। মিয়া মানুহ ইয়াতে তেজ দিছে অসমৰ কাৰণে, ভাৰতৰ কাৰণে তেজ দিছে, বেলাৰ দিছে। আজি আপুনি কৈছে মিয়া বাংলাদেশী হয়, বাংলাদেশী কোন হয় আপুনি নিজে বিচাৰি চাওক। আপুনি নিজে এটা বাংলাদেশী হয়, বাংলাদেশৰ পৰা কাটাতাৰ পাৰ কৰি আহি অসমত আহি একবাৰ ML হৈ কিনি ৰাজত্ব বনাব বিচাৰিছে, সাম্প্ৰদায়িক মন্তব্য কৰিছে। প্ৰতিটো থানাই থানাই চিনাৰত্বৰ নামত এজাহাৰ দিব লাগে।